চাওক জয়ন্ত বসুমতাৰী ডাঙৰীয়া কমসে কম 3 লাখ ভোটত বিজয় হ'ব এইটো নিশ্চিত হৈ গ'ল কাৰণটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 10টা বছৰ সমগ্ৰ অসমত যিখিনি কাম কৰিছে ইয়াৰ দ্বাৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ ৰাইজৰ হৃদয়টো জয় কৰিব পাৰিছে মনটো জয় কৰিব পাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত যিখিনি কাম কৰিলে এই কামখিনি সকলো ৰাইজে আপ্লুত হৈছে সকলো ভাল পাইছে আৰু এই কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত বিটিআৰ অসমৰ বিটিআৰ অঞ্চলৰ সব ৰাইজ আছে আৰু বিটিআৰত আমাৰ চৰকাৰ আহাৰ পিছত ইউপিপিএল বিজেপি চৰকাৰ আহাৰ পিছত ইয়াত সকলোৱে শান্তি পাইছে নিৰাপত্তা পাইছে উন্নয়ন পাইছে সমন্বয়ৰ এটা নতুন পৰিৱেশ আহিছে তো সেই কাৰণে আজি ৰাইজৰ হাতত কোনো বিকল্প চিন্তা কৰাৰ সময় নাই কাৰণ 17 বছৰত বিপিএফৰ যিখিনি ভুল কাম কৰিলে দমন নীতি চলালে লুণ্ঠন কৰিলে এইবিলাক ৰাইজে পাহৰি যোৱা নাই এই কাৰণে আজিৰ সময়ত এটাই মানে চইচ আছে হিটো হল জয়ন্ত বসুমতাৰী আৰু অহা 7 তাৰিখৰ যেটো নিৰ্বাচন হ'ব ইয়াত জয়ন্ত বসুমতাৰী ডাঙৰীয়াক বিপুল ভোট দি ৰাইজে জয়যুক্ত কৰাবলৈ গৈ আছে ইটো মই আগতে কৈছো ইটো হাইকোৰ্টৰ কথা কাৰণ না আমি খাৰিজ কৰিব পাৰো না আমি ইটো মানে আমি ইটো তেখেতক দিব পাৰো ইটো হাইকোৰ্টৰ কথা হাইকোৰ্টে যেটো ক'ব ইটো আমি সন্মান কৰিব লাগিব ইয়াৰ বাহিৰে বেলেগ নাই কোকৰাঝাৰ লোকসভা সমষ্টিত নৱহৰণীয়া কাজে মানে স্কুটিনি কমিটিয়ে ইতিমধ্যে ৰিজেক্ট কৰিছে ইটোকে কৈছো মই ইটো মানে হাইকোৰ্টৰ যেটো অৰ্ডাৰ আছিলে হিটো লৈ প্লাই হয়তো ৰিটাৰ্নিং অফিচাৰে কৰিছে মইটো ভিতৰত নাই কিন্তু আমি যেটো জানো গতিকে ইয়াৰ ওপৰত আৰু মই হাইকোৰ্টৰ ওপৰত কোনো কথা ক'ব নোৱাৰে আমাৰ মহামান্য আদালত বা মহামান্য হাইকোৰ্টে যেটো কৈছে ইটোকে আমি সবে মানি চলিব লাগিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ইতিমধ্যে সমাপ্ত হ'ল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনীত 5টা সিটে জয় হ'বলৈ গৈ আছে তাত একো সন্দেহ নাই ইতিমধ্যে ভংগৰ এটা কথা কৈছে যে পৰৱৰ্তী নিৰ্বাচনসমূহত হাগ্ৰাম মহিলাৰ বিপিএফ নিৰ্বাচন নেকেলে এই ভংগৰ আকৌ চাওক আজি যেটো পৰিৱেশ যোৱা 17টা বছৰত বিপিএফে যিবিলাক কাণ্ড কাৰখানাবিলাক কৰি গ'ল ৰাইজে তেখেতক বহুত মৰম দিছিলে বহুত সন্মান দিছিলে বহুত আশা কৰিছিলে কিন্তু না আশা পূৰণ কৰিলে না ৰাইজৰ সন্মানটো ৰাখিব পাৰিলে না ৰাইজৰ মৰমটো ৰাখিব পাৰিলে ঠক প্ৰবঞ্চনা ৰুণচল দমন নীতি চলাই গ'ল হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই গতিকে আজি এইটোৱে নিৰ্বাচন এই নিৰ্বাচনৰ পিছত আৰু নাঙলৰ ছবি লৈ পেলাই ইয়াত বিটিআৰ অঞ্চলত ইলেকশ্যন খেলিবলৈ কোনো আগুৱাই নাহিব তোৰ কি কাম ইয়াত আৰম্ভ বুলি নহয় এইটোতো হুলস্থুলীয়া এটা পৰিৱেশ যেটো দেখা পাইছে কমেও 4 লাখ ভোটৰ ব্যৱধানত ইউপিপিএলৰ প্ৰাৰ্থী তথা এনডিঅ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া ট্ৰেক্টৰৰ ছবিত অধিক ভোটত জিকিব এইটো আজি এই মুহূৰ্তত আমি ক'ব পাৰি এইটোতো 100% বিজেপি 5খন যেটো লোকসভা হৈ গ'ল 5খনত 100% বিজেপি ইতিমধ্যে জিকিছে এইটোতো ডেইলি হৈ আছে লাগাতাৰ হৈ আছে আজি যেটো পানবাৰীত হ'ল ইয়াত হ'ল এতিয়া বেংটল দমগাঁৱত হ'ব তাৰপিছত ডাকগাড়ীত হ'ব আজি মুঠতে 2000 মিনিমাম আজি হ'ব 2000 এটা কথা কৈছে যে খাম্ভাবৰ্গই এইবাৰ জিকিব আৰু কেন্দ্ৰত মন্ত্ৰিত্ব লাভ কৰিব কি ক'ব আপুনি এই কথাটোতো মানে সেলফ কন্ট্ৰাডিক্টৰি ইয়াত অপজিশন তাত কেনেকৈ মন্ত্ৰী হ'ব বিপিএফটো এনডিএত নাই না এইটোতো সাধাৰণ মানুহ বুজি পায় আপোনালোকেও বুজি পায় এইটো কোনো কথাৰ কোনো তালমিল নাই এনেকুৱা মানে কেতিয়াও এনেকুৱা ঘটনা হ'ব নোৱাৰে মূল কথাটো হ'ল বিপিএফ হিচাপে জিকিব নোৱাৰে আসল কথাটো হ'ল সেইটো জিকিব যদি নোৱাৰে দিল্লীত যোৱাৰ প্ৰশ্নটো ক'ৰ পৰা আহে মানে কি এইটো মইতো বুজা নাই কি হা জঠিকি হ'ল না গণনা হ'ল তেওঁলোকে ছবিত ভোট দিবলৈ কোনোবা চিন্তা কৰিব এইটো আৰু বাস্তৱ নহয় দৰং ওদালগুৰিত যোৱাকালি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই গৈছিলে মই তাতে যাই মানুহবিলাকে কৈছে আমি ওচৰতে মিটিং কৰি আছো 2-3 হাজাৰ মানুহ আছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মিটিং কৰি আছে 50 জন মানুহ নাই তেনেকুৱা অৱস্থা হৈছে
তো সেইকাৰণে এইটো কিন্তু আমাৰ ভুল নহয়। যোৱা 17 বছৰ বিটিআৰ অঞ্চলৰ ৰাইজে তেখেতক মৰম দিলে, তেখেতক সন্মান কৰিলে, তেখেতক আদৰিলে, কিন্তু 17 বছৰত কোনো এটা জাতি জনগোষ্ঠীৰ এক কিঞ্চিত সমস্যা সমাধান নকৰাৰ কাৰণে আজি হাগ্ৰামা মহিলাৰী BPF-ক মানুহে বেয়া পাইছে। গতিকে শ্ৰদ্ধা ৰাইজ, আজি পৰিৱেশ চেঞ্জ হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নামত আমি ইলেকশ্যন খেলিছোঁ, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নামত আমি ইলেকশ্যন খেলিছোঁ, আৰু এই নিৰ্বাচন আমি খেলিছোঁ শান্তিৰ নামত, নিৰাপত্তাৰ নামত, সম্প্ৰতিৰ নামত, সমন্বয়ৰ নামত আৰু সৰ্বাংগীন উন্নয়নৰ নামত। সেইকাৰণে অহা 7 তাৰিখে আমাৰ ইয়াত BJPও AGPও সব ট্ৰেক্টৰৰ ছবিত ভোট দিব। আমার বৰপেটা আৰু ধুবুৰীত আমি সবে হাতীৰ ছবিত ভোট দিম। দৰং ওদালগুৰিত UPPL AGP যিমান আছে দল সংগঠন সবে তাতে পদুম ফুলত ভোট দিব। আৰু এই শক্তিটোৱে অসমখন পৰিৱৰ্তন কৰিবলৈ গৈ আছে, নতুন অসম গঢ়িবলৈ গৈ আছে, BTRত নতুন BTR, নতুন এটা শান্তিৰ BTR গঢ়িবলৈ গৈ আছে। মই আজি উপস্থিত দাদা বাইদেউ মাতৃসকল ভাইসকল সকলোকে পুনৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাই আপোনালোকে সবে ভালে থাকক, ভালকে আলোচনা কৰক। আমাৰ উপৰোক্ত বক্তাসকলে বিভিন্ন কথা কৈ গৈছে আপোনালোকৰ আগত, মই বহুত দীঘলীয়া কথা নকওঁ। আজি এটা ভাল পৰিৱেশ আমাৰ মাজত আহিছে। আমি ৰঙালী বিহু উদযাপন কৰাৰ লগতে বিচুৱা উদযাপন কৰাৰ লগতে ভাৰতবৰ্ষৰ সবচে ডাঙৰ উৎসৱ এইটো হ'ল ভোটৰ যিটো নিৰ্বাচন, ভোট দিয়া উৎসৱ। আৰু 5 বছৰৰ মূৰে মূৰে আমাৰ নিৰ্বাচন হয়। এই নিৰ্বাচনত আমি নিজৰ ভোটটো দি আমাৰ চৰকাৰ গঠন কৰোঁ, আৰু সেই চৰকাৰখনে আমাৰ কাৰণে আমাৰ 150 কোটি হ'বলৈ গৈ আছে এই জনগণৰ কাৰণে বহুতখিনি কাম কৰে। আৰু আজিৰ সময়ত বিশেষভাৱে আমি ভাৰতীয় মানুহ হিচাপে সকলো গৌৰৱ অনুভৱ কৰি সমাধান পাম, এই কথাটো আমি নিশ্চিতভাৱে আমি জানো। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গোটেই অসমত যেনেকৈ শান্তি সম্প্ৰীতি তথা সমন্বয় আৰু উন্নতিৰ ধাৰাবাহিকতা যেনেকৈ আহি আছে, এই কথাটো আমি যাতে সকলোৱে জ্ঞান দি পেলাই ইয়াৰ যিটো ছাষ্টেইনেবিলিটি, ইয়াৰ যিটো স্থায়ীকৰণ, এই স্থায়ীকৰণ কৰাৰ ক্ষেত্ৰত আমি সকলোৱে মনোযোগ দিব লাগিব।